নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2025 বেছি উত্তাল হৈছে বাংলাদেশী খেদা নহয়, মিয়া খেদা। আৰু যেতিয়া অসম আন্দোলন হৈছিলে 80ৰ দশকত, তেতিয়া আছিলে কিন্তু মিয়া খেদা নহয়, বাংলাদেশী খেদা। বাংলাদেশী খেদা মানে ইয়াত হিন্দু মুছলমানৰ কোনো কথা নাই, চিধা চিধি কথা এইটোৱে আছিলে। এতিয়া হয়তো 855 জন শ্বহীদে আফচোচ কৰি আছে, এতিয়া যে এই বীৰবিলাক ওলাইছে মিয়া খেদিবলৈ, এই বীৰকেইটা আজিৰ পৰা 40 বছৰ আগত যদি জন্ম হোৱা হ'লে হয়তো আছাম একৰ্ড, অসম চুক্তিটো আৰু বেছি ফলপ্ৰসূ হ'লে হয়, আৰু বেছি ভাল হ'লে হয়। কিন্তু বহুত পলমকৈ এওঁলোকৰ জন্ম হৈছে। আৰু কিছুমান নেতাক দেখিতো এনেকুৱা লাগিছে যে তেওঁলোক 2025 জানুৱাৰীত জন্ম হৈছে আৰু মমাই তেওঁলোকক একদম ৰবট দি কিবাকৈ পটককৈ ডাঙৰ কৰি দিছে, আৰু ৰাতিটোৰ ভিতৰত তেওঁলোকে নেতা হৈ গ'ল, ডাঙৰ হৈ গ'ল। এনে একজন মানুহ ডাঙৰ হ'বলৈকে মাৰ কোখতে প্ৰায় 10 মাহ থাকিব লাগে। ইয়াত দেখা গৈছে 10 মাহ নহয়, 10 মিনিটতে মামা এনেকুৱা এটা চাবি মাৰিলে, মানে RSS হেডকোৱাৰ্টাৰৰ পৰা, নাগপুৰৰ পৰা এনেকুৱা এটা চাবি ঘূৰালে পুতলাত, বাছ ধমাধম বীৰ চব ওলালে। আৰু ইয়াতে তো যিসকল মিয়া খেদাবলৈ ওলাইছে তেওঁলোকৰ মোৰ কিছুমান প্ৰশ্ন আছে। তেওঁলোকে মই চিধা চিধি প্ৰশ্ন, আৰু তেওঁলোকে মই দেখিছোঁ তেওঁলোক কৈ থাকে, তেওঁলোক যদি দম দিয়ে নহয়, একো নাজানো মানে মই মহা গণ্ড মূৰ্খ, মই কোনো যুক্তি চুক্তি নাজানো, মিয়া যাব লাগিব। আৰে ভাই, তই কোন হয় ৰে ভাই? কোন ক্ষেত্ৰৰ মুলি যে মিয়া যাব লাগিব? সন্দেহযুক্ত বাংলাদেশী বুলি তো ভাৰতবৰ্ষৰ কোনো মিনিষ্টাৰে কোৱা নাই। সন্দেহযুক্ত বাংলাদেশী কি? এতিয়া দেখোন একেই সুৰতে কথা পাতি আছে। মুখ্যমন্ত্ৰীয়ে কৈ আছে যে সন্দেহযুক্ত বাংলাদেশী বুলি কোনো শব্দই নাই। যেনেকৈ আৰবান নক্সাল বুলি কোৱা হয়, আৰবান নক্সাল বুলি কোনো এতিয়ালৈকে ভাৰতবৰ্ষৰ ডিফেন্স মিনিষ্ট্ৰীয়ে, হোম মিনিষ্ট্ৰীয়ে এতিয়ালৈকে ডিফাইন কৰিব পৰা নাই। টুকৰে গেং, সেইটো এতিয়ালৈকে কিন্তু ডিফাইন কৰিব পৰা নাই, কিন্তু তেওঁলোকে ব্যৱহাৰ কৰে। ডি ভোটাৰ বুলি আছে, সন্দেহযুক্ত ভোটাৰ, বা সন্দেহযুক্ত ভোটাৰো নহয়, মানে যোনটোক তেওঁলোকৰ ভাষাত ডি ভোটাৰ মানে ডাউটফুল ভোটাৰ, সন্দেহযুক্ত নাগৰিক। মই দেখিছোঁ যে এই আমাৰ তথাকথিত যিবিলাক নাগপুৰৰ ইচাৰাত নাচি আছে, তেওঁলোকে এই কাৰবাৰটো কৰি আছে। এতিয়া মূল কথাটো হ'ল, হয়, মূল কথা কোৱাৰ আগতো মোৰ মূল কথা ক'ব লাগিব নহয়। মোৰ মূল কথাটো ক'ব লাগিব যে এয়া হ'ল যে ভিডিঅ' ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিমান বীৰৰ যিমান দম আছে নহয়, মোক কমেণ্ট বক্সত কমেণ্ট কৰি মোক ফালি দিয়ক, চাওঁ কি ফালে আপোনালোকে, কিমান দম আছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, শৃংখল ছাগলী চালিয়া, আপুনি নগাক খেদিব পাৰিব নেকি? নগাক খেদিবলৈ দম আছে না নাই? লাচিতে কিন্তু নগাক খেদা নাছিলে দেই, লাচিতে মোগলক খেদিছিলে। আৰু কি তামোচা লগাই বহি আছে? যদি দম আছে, নগা আপুনি বাদেই দিয়ক, অসমত থকা হিন্দু, বঙালী, বিহাৰী, মাৰোৱাৰী খেদকচোন বাৰু। আৰ্মিয়ে গুলিয়াব আপোনালোকক, কাৰণ অমিত শ্বাহ, নৰেন্দ্ৰ মোদীৰ অৰ্ডাৰ আহিব। কাৰণ মাৰোৱাৰী, বিহাৰী, হিন্দু, বঙালীক যদি আপোনালোকে খেদিম বুলি কৈ দিয়ে নহয়, খেদে, তাৰপিছত চাব। আৰু অদ্ভুত এটা কাৰবাৰ হৈছে, প্ৰথমটো বাৰু স্বাধীন অসমৰ সপোন আলফাই সৃষ্টি কৰিলে, স্বাধীন অসম গ'ল। তাৰপিছত আহিলে আপোনাৰ বড়োলেণ্ড 50-50। তো 50-50 নহয়, কেনেবাকৈ তেওঁলোক কিন্তু বড়োলেণ্ডটো পালে। আৰু মই দেখিছোঁ তাত যিমানে সংঘাত হওক, যি হওক নহওক বাৰু, তেওঁলোকৰ এটা চিনচিয়াৰ এফৰ্ট আছে। এফৰ্টৰ কাৰণে কিন্তু সেইটো বড়োলেণ্ডৰ দাবীটো চুক্তি হ'বলৈ বাধ্য হ'ল। আৰু মৰলেছ এতিয়া বড়োলেণ্ড চলি আছে। অহা ছেপ্টেম্বৰত ইলেকশ্যনো আছে, আমি সেই উপলক্ষে আমি নেক্সট এপিছডো কৰিম। বড়োলেণ্ড হ'ল, এতিয়া বৰাকলেণ্ডৰ দাবী উঠিছে, বৰাকলেণ্ড গ'ল। মিয়ালেণ্ডৰ দাবী আহিছে, মিয়ালেণ্ড গ'ল। আহোমলেণ্ডৰ দাবী আহিছে, আহোমলেণ্ডো গ'ল। তো এতিয়া মৰাণ, মটক, কোচ, ৰাজবংশী, তাহাঁতৰ কাৰণে কি হ'ব? মই ক'ব খুজিছোঁ যে বৃহত্তৰ অসমীয়া জাতিৰ কি হ'ব? তাহাঁতৰ কাৰণে কিবা থাকিব জানো? কালি ডুমডুমা, এই গোটেই অঞ্চলবিলাকত যদি
বাগানীয়া লেণ্ড বুলি কৈ দিয়ে নহয় চাহ জনগোষ্ঠীৰ মানুহবিলাকে, তেতিয়া কি কৰিব? চাহ জনগোষ্ঠী বুলি কওঁতে মোৰ আপোনালোকক মনত পেলাওঁ, কাৰণ আজিৰ পৰা 40 বছৰ আগত যিবিলাকে কুকুৰৰ নিচিনাকৈ ঘাউ ঘাউ কৰি আছে, আপোনালোকৰ জন্ম হোৱা নাই। সেই আন্দোলনটো আছিলে বাংলাদেশী খেদাৰ নামত বঙালীৰ এগেইনষ্টত, বঙালীক হত্যা কৰা এইসব হৈছিলে। সেইটো কমিউনেলাইজ কৰাৰ কাৰণে RSSে স্পন্সৰশ্বিপত নেলিৰ হত্যাকাণ্ড হ'ল। কিন্তু তাৰ পিছতো কিন্তু মানে হিন্দু মুছলমানৰ যিটো সম্প্ৰীতি, সেই বস্তুটো কিন্তু বৰ্তাই আছিলে। এই যোৱা কিছু বছৰ আমি দেখিছোঁ, ইভেন সৰ্বানন্দ সোণোৱালৰ সময়তো এই কাৰবাৰটো নাছিলে। আৰু নগাৰ কথাটো মই সেইটো কাৰণে ক'ব বিচাৰি আছোঁ যে এই যে উলিয়াম ঘাটত অমুক কৰিছে তমুক কৰিছে। এতিয়া জানেনে, উলিয়াম ঘাট খালী কৰাৰ লগে লগে NSCN আৰু নাগালেণ্ডে ইতিমধ্যে দাবী কৰিছে এইটো তেওঁলোকৰ অঞ্চল। আৰু এই যে মিয়া বুলি কৈ আছে আপোনালোকে বাংলাদেশী, এই বাংলাদেশবিলাকক উলিয়াম মানে তাত কোনে কৰিছিলে, তাক সংস্থাপন কোনে দিছিলে? এই যিকেইটা তেতিয়া কংগ্ৰেছত থকা মানুহগিলা আছে নহয়, এতিয়া BJP হৈ গ'ল ৰাতিৰ ভিতৰত। উলিয়াম ঘাটত চব সেই মানুহখিনিক তেওঁলোকক বহাইছিলে কেলে জানে নাই? তেওঁলোকে কিন্তু মানে অসমীয়া কোনো বীৰক কিন্তু তাত বহা নাই, আৰু কোনো বীৰ তাত যোৱাও নাই ৰক্ষা কৰিবলৈ। কাৰণ জানিছিলে তেওঁলোকে যদি এই মিয়াবিলাকক মই ইয়াত সংস্থাপন কৰি দিওঁ, তেতিয়াহ'লে নাগাৰ যোনটো আগ্ৰাসনৰ পৰা আমি বাচি যাম। এতিয়া খেলটো কি হ'ল? আনৰ কাৰণে কথা আছে নহয়, আনৰ কাৰণে গাত খান্দিলে নিজে গাঁতত পৰিব। সেই বস্তুটো কিন্তু এতিয়া হৈছে। খবৰ আছে নে নাই? নাকি সেই কুঁৱাৰ ভেকুলীৰ নিচিনা তাতে সোমাই আছে? তেনেকুৱা এটা অনুভৱ হৈছে আপোনালোকৰ কাৰবাৰবিলাক দেখি। চবেই মিয়া খেদা। আৰে আপুনি কোন হয় ভাই? শিৱসাগৰত থাকিব নোৱাৰিব? শিৱসাগৰ কি আপোনাৰ বাপৰ জাগিৰ হয় নেকি? কোনে কৈছে? শিৱসাগৰত, যোৰহাটত যিবিলাক অনা অসমীয়া দখল কৰি বহি আছে, সেইবিলাকৰ ওপৰত আপুনি একোডাল কৰিব নোৱাৰে, লোম ছিঙিব নোৱাৰে। কি কৰি আছে আপোনালোকে? এইচব মিয়া অবিহনে অসম চলিব পাৰিব জানো? অসমীয়া, মইতো বেছি অসমীয়া নাজানো, মই নাজানো অসমীয়া। আপোনালোকেহে বেছি অসমীয়া প্ৰেমী হৈছে। অসমীয়া, তো সেই মিয়াটোক বাদ দিলে অসমটোৰ কি অৱস্থা হ'ব? অসমৰ অৱস্থা কি হ'ব? চবেই যে মিয়া খেদিবলৈ ওলাইছে। আৰু ঠিক আছে বাৰু, সেইটো মই অলপ অতিৰিক্ত কৈছোঁ যে 40 বছৰ আগত হ'ব লাগিছিলে। একদম চিধা মোৰ আৰ্গুমেণ্ট, চিধা মোৰ যুক্তিটো হ'ল, এই কা আন্দোলনৰ সময়ত এই মিয়া খেদোৱা যে মানুহবিলাক যে এতিয়া এই যে বীৰকেইটা ওলাইছে, ক'ত আছিলে মিয়া খেদোৱা মানুহখিনি? তাত দেখা নাই। উলংগ হৈ নৃত্য কৰিছিলে দিল্লীত গৈ, আৰু অসমত আহি গেৰুৱা বস্ত্ৰ পৰিধান কৰিছিলে। এই আপোনালোকেতো আছিলে নহয়। যদি খেদিবলৈ আছে মিয়া নহয়, যদি খেদিবলৈ আছে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক খেদক, যদি খেদিবলৈ আছে তেতিয়াহ'লে BJPক খেদক। কিয় জানেনে? তাৰ একমাত্ৰ কাৰণ, কোনো কংগ্ৰেছ, কোনো বাওঁপন্থী দল, বেলেগ কোনো দলে কোৱা নাই। কিন্তু সেইটো নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে 16 মে'ৰ পিছত বাংলাদেশী টালি টোপোলা লৈ পলাই যাবগৈ লাগিব। আপোনালোকে হাত চাপৰিছিলে। ক'ত সেই হাত চাপৰিৰ যোনটো শব্দ শিৱসাগৰৰ পৰা উজনি নামনি চবতে বাজিছিলে, সেইটো আপকি বাৰ মোদী চৰকাৰ। আপোনালোকতো মূৰ্খ মানুহ নহয়, মহা টেঙৰ মানুহ। ষ্টাৰ চিমেণ্টৰ পৰা পইচা ল'ব লাগে, কোন বেপাৰীৰ পৰা পইচা লাগে, চব বস্তু জানে। এইবিলাক আমি সময়ত আৰু বস্তুবোৰ এটাকে ফাদিল কৰিম। ক'ত কি কৰি আছে ধান্দাবাজি আমি ফাদিল কৰি আছোঁ, আমি ফাদিল কৰিম। আমাক কোনো ৰখাব নোৱাৰে। যি খুচি আপোনালোকে কৰি থাকক। এই যে কাৰবাৰ, সেই কাৰবাৰৰ যোগেদি আপোনাৰ আৰু যিকেইটাই মানে হুলস্থুল এতিয়া দেখা গৈছে, এই যে গৰীয়ামৰীয়া পৰিষদ কিবাকিবি যে আছে, এইবিলাকতো গোটেইকেইটা আপোনাৰ BJPৰ দালাল হয়। চিধা কথা। আৰু কিহৰ গৰীয়ামৰীয়া হয়? মুছলমান মানে মুছলমান, মিয়া চিয়া বুলি একো নাই। কিহৰ গৰীয়ামৰীয়া, কিহৰ খিলঞ্জীয়া মুছলমান? কোনো চব গোটেই ভেকু ভাও নাই, ফাল্টু কথা। মুছলমান মানে মুছলমান। আপুনি আজান দিয়ে, আৰু সেই মিয়াটো, বাংলাদেশী মিয়াটো কি আজান নিদিয়ে নেকি? ই কি আপোনাৰ গায়ত্ৰী মন্ত্ৰ পঢ়ে নেকি? কথা পাতিবলৈ আহিছে আপোনালোকে। যদি সাহস আছে BJPক খেদক,
কাৰণ এই কথাটো কিন্তু কংগ্ৰেছে কোৱা নাই, অপজিশ্যনৰ কোনো পলিটিকেল পাৰ্টি কোৱা নাই যে আমি 16 মে'ৰ পিছত হয়। গৌৰৱ গগৈ ডাঙৰীয়া কৈছে একজনো অবৈধ বাংলাদেশী আমি ইয়াত থাকিব নিদিওঁ যদি আমাৰ চৰকাৰ আহে, তেনেকুৱাকৈ কৈছে। তেখেতো কোনো ডেডলাইন দিয়া নাই। এতিয়াতো 8 ছেপ্টেম্বৰ দেখোন আহিব, গোটেই তথাকথিত অসমীয়া ঐক্যটো দেখোন লাজ চৰম নাই, তাত মোদী সভাত ভিৰ কৰিব। আৰু মই শৃংখল চলিয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, আপুনি মোদীক সন্মুখত গৈ হেংদাং লৈ ক'ব পাৰিবনে আপুনি 16 মে'ৰ পিছত কেলে বাংলাদেশী ভগোৱা নাই? এই 2011 আপুনি ডায়লগ মাৰিছিলে, 14 ডায়লগ মাৰিলে, এতিয়া আপোনাৰ 2025 পালে, এইবাৰো মে' মাহ পাৰ হৈ গ'ল, আপুনি কিয় বাংলাদেশীক খেদিব পৰা নাই টালি টোপোলা লৈ? সেই প্ৰশ্নটো নকৰে কেলে? কিয় মিয়াৰ খেদৰ পিছত লাগি আছে? মিয়াই যোনটো কমাইছে, যি কৰিছে, চব বস্তু কিন্তু ইয়াতে আছে, অসমতে আছে। চব বস্তু অসমতে আছে। বাকী যি অনা অসমীয়াক কমাই আছে, বিশেষকৈ হিন্দী বাকীবিলাকে কমাইছে ইয়াত, তাত ইনভেষ্টমেণ্ট, তাত টকা কিন্তু বহিৰাজ্য, তেওঁলোকৰ নিজস্ব যোন ৰাজ্য তালৈ গুচি গৈছে, সেইফালে চকু দিয়ক। আৰু আপোনালোকে অসমীয়াৰ চৰ্দাৰ হ'বলৈ নাযাব। বড়োলেণ্ড গ'ল, বৰাকলেণ্ড গ'ল, এতিয়াতো আহোমলেণ্ড লৈ কি হ'ব মই নাজানো, মই কোনো টিপ্পনীও কৰিব নিবিচাৰোঁ, কাৰণ তাতো দেখা গৈছে যে বহুত খেলি মেলি। আহোমলেণ্ড যদি সঁচাকৈ আহোমলেণ্ড লাগে, তেতিয়াহ'লে আহোম জনগোষ্ঠীৰ যিমানকেইটা সংগঠন আছে চবে আগভাগ ল'ব লাগিব। হয়, তাত কিন্তু আহোম হ'ব লাগিব দেই। আহোমৰ মোৰ এই লাচিতৰ তেজ আছে, অমুক তমুক, এইটো ফাং ফুং কথা নক'ব। কাৰণ মই ইয়াৰ আগত কেইটামান এপিছডতো কৈ আছোঁ যে সেই তথাকথিত নিজক আহোম বুলি জাহিৰ কৰা, লাচিতৰ তেজ আছে বুলি কোৱা, সেইকেইটাকো কিন্তু অলপ দিনত আমি ফাদিল কৰিম। কিন্তু এই মিয়া খেদাৰ নামত কি হৈছে, আজি 14 লাখ অসমৰ নিবনুৱা অসমৰ পৰা গায়ব হৈ গৈছে। খবৰ আছে না নাই? 14 লাখ, 1-2 লাখ নহয়, 14 লাখ। ডাবল ইঞ্জিনৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ পিৰিয়ডতে কিন্তু 14 লাখ ইয়াত। সেইবিলাক মিয়া নাছিলে, কাৰণ মিয়াৰতো উপায় নাই। মিয়াত খাব ইয়াত, হাগিব ইয়াত, পেচাব ইয়াতে কৰিব, কমাব ইয়াতে। কিন্তু এই 14 লাখ খবৰ লওক, এই 14 লাখ কিন্তু খিলঞ্জীয়া অসমীয়া আছিলে। সেইটোক ৰক্ষা কৰক। আৰু যদি খেদিবলৈ আছে, বিজেপিক খেদক। আজি ইয়াতে শেষ কৰিছোঁ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমি আশা কৰিম আপোনালোকে কমেণ্টছ দিব। আৰু এই যে বীৰ কেইটা আছে, কিমান বীৰত্ব দেখাবলৈ আছে, কমেণ্ট বক্সত গৈ কমেণ্টছ কৰক। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।